আজি ৰঙৰ উৎসৱ ফাকুৱা নাজিৰাৰ ভিন্ন প্ৰান্ত দেখা গৈছে হোলীৰ আনন্দ। আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ফাকুৱা উৎসৱ। ৰং বিৰঙৰ ৰঙে ইজনে সিজনক ৰং সানি আনন্দত আত্মহাৰা হৈ পৰিছে যুৱক যুৱতী, পুৰুষ মহিলা আৰু শিশুসকল। এই ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি আজি নাজিৰাৰ বৰখোলাবাসী ৰাইজে আয়োজন কৰে বিভিন্ন খেল ধেমালি আৰু বিভিন্ন প্ৰতিযোগিতাৰ। যুৱকৰ বাবে গাত বোকা সানি 20 ফুট উচ্চতাত টেকেলি ভঙা, কলগছত উঠা আৰু কণ কণ শিশুসকলৰ বাবে টেকেলি ভঙা ইত্যাদি। এই প্ৰতিযোগিতাত বৰখোলা ৰাইজৰ বাহিৰেও অন্যান্য গাঁৱৰ যুৱকসকলেও 20 ফুট উচ্চতাৰ টেকেলি ভঙাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখা যায়। এই ৰঙৰ উৎসৱে সকলোৰে মাজত মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ যাতে অটুট ৰাখে তাৰ বাবেও আহ্বান জনায় প্ৰতিগৰাকী যুৱতীয়ে। লগতে এই প্ৰতিযোগিতাৰ জৰিয়তে সমূহ ৰাইজক ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰে উদ্যোক্তা সমিতিয়ে। নাজিৰাৰ গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, নিউজ এইট আছাম। নমস্কাৰ। আজি ফাকুৱা উৎসৱ ইমান ধুনীয়াকৈ পতা হৈছে। সকলো ৰাজ্যৰ সকলোকে মোৰ ফালৰ পৰা ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এই ফাকুৱা উৎসৱ যাতে কোনো আঘাত নোহোৱাকৈ ধুনীয়াকৈ যাতে ৰং ধেমালি কৰি যাব পাৰে তাৰে কামনা কৰিলোঁ। আৰু আমাৰ ইয়াত বৰখোলা ৰাইজে মিলি লৈ এক ধুনীয়া টেকেলি ভঙা উৎসৱ, ফাকুৱাৰ বিভিন্ন খেল ইয়াতে উদযাপন কৰা হৈছে। আৰু এই খেলসমূহ আমি সকলো ৰাইজে মিলি আন্তৰিকতাৰে আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে এই আয়োজন যাতে আৰু ভৱিষ্যতে আৰু ভালকৈ যাতে আমি উদযাপন কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা চলাই যাম। আৰু ইয়াতকৈ ভাল যিমানে ভাল হয় সিমান ভাল কৰিবলৈ চেষ্টা কৰিম। মই বহুত ধন্যবাদ জনাইছোঁ। ডেকাখিনি মানে অৱগত কৰিছে আৰু চবেই কৈছে ডেকাখিনি আমি এবাৰ ইয়াত পাতিম বুলি। কোনো বছৰ হোৱা নাই, যাতে এই বছৰ ময়ো অলপমান উৎসাহ এটা দিলোঁ যাতে ল'ৰাখিনি ডেকা সমস্যাখিনি কৰক বুলি। আৰু অহা বছৰ আমিও চিন্তা কৰিছোঁ যে ইয়াতকৈ অলপ বহল ভাৱ কৰিব পাৰিলে আৰু ভাল হ'ব বুলি। কিন্তু আমি বহুতো আজি এই গাঁৱৰে আমাৰ এই অঞ্চলৰ হয় সকলোৰে ৰাইজে মিলি ককাইদেউ বাইদেউ চবৰে সহায় সহযোগিতা লৈ মানে যিখিনি আজি আমি এই ফাকুৱা উপলক্ষে যি টেকেলি ভঙা কাৰ্য বহুত কষ্টৰে আগবাঢ়িছোঁ, যাতে অনাগত বছৰত যাতে আমি ভূকোনা ইয়াতকৈ যদি ডাঙৰ কৰিব পাৰোঁ তাৰ বাবে মানে এটা আশা ৰাখিছোঁ বুলি ধন্যবাদ জনাইছোঁ। বৰখোলাবাসী ৰাইজৰ হৈ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি আমি আজি বৰখোলা ৰাইজে যুৱক যুৱতী, পুৰুষ মহিলা আৰু শিশুসকলৰ বাবে টেকেলি ভঙা, কলগছত উঠা আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা বছৰত ইয়াতকৈ যেন আমি উন্নতভাৱে প্ৰতিযোগী আয়োজন কৰিবলৈ চেষ্টা কৰিম। গতিকে সকলোৰে সহায় সহযোগিতা কামনা বিচাৰিছোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।